চা মানে আপোনাৰ ঘৰখন সন্ধান কৰিব লাগিছে সেইটো চৰকাৰৰ দায়িত্ব বুলি ভাবো আৰু মোৰ দোকানখন সন্ধান হ'ব নালাগিছে তইনো কিহৰ কিটো আপুনি কি হক কি চা ঠাচকে দিম শিল্পী দাদাইৰে তই কি মই শিপি কি কৰিছ তই আপুনি কি কৈছে চা আকৌ দিম ঠাচকে কি কৰা নাই মই এই দাদাই নাটক কৰিছে এই দাদাই গান গাইছে অভিনয় কৰিছে পদ্যও লিখিছে বহুত আৰু এই ভাইটিয়ে গান গাইছে এক্টিং কৰিছে আৰু বহুত পদ্যও লিখিছে চা দেখুৱা গান এটা গাওঁ কাণ গেলাই থৈছে পদ্য এটা মাতিছো এই নুশুনো এক্টিং কৰি দেখুৱা এক্টিং এই শিল্পীৰ সৃষ্টি নহয় শিল্পীৰ সদায় জন্ম হয় এক্টিং কৰাটো ইমান সহজ কথা নহয় পইচা মই এক্টিংটো কৈছো আপুনি মোৰ লগত সহযোগ কৰি যাওক মই কিয় কৰি যাম তই ভাল এক্টিং কৰিবি তোৰ দোকানহে সংৰক্ষণ হ'ব আপুনি নাটকত নেদেখিছে কিমান এক্টৰ একেলগে এক্টিং কৰিছে মানে আপুনি মোৰ লগত যদি এক্টিংটো কৈছে মই এক্টিংটো বহুত ধুনীয়া হৈ গৈছে চা অ'কে মই কি কৰিব লাগিব ক আপুনি ডাক্তৰ হ'ব লাগিব তই কম্পাউণ্ডাৰ কণ্ঠপাণ্ডাৰ নহৈছো কি হবি মই বেমাৰীটো হওঁ যা নেক্সট পেচেণ্ট ডক্টৰ যাবগে দে এতিয়া নমস্কাৰ চা বহকচোন আপুনি কওকচোন কি অসুবিধা পাইছে মই মোহন আছো আচ্ছা পইচা মোৰ মানে এক্টিংটো হৈছেনে এই ব্ৰেক নকৰিবি কৰি যা মোৰ মানে নিজৰ ওপৰতে সন্দেহ এটা আছে চা কেনেকুৱা মানে মোৰ লিভাৰ 32 মান আছে নেকি চা কিয় ক'লে তেনেকে পইচা মই যে ভাত খাই হাতটো ধুওঁ তাৰপিছত মোৰ ভোকেই লাগি যায় চা তাৰমানে আপোনাৰ সঘনাই ভোক লাগি থাকে হয় চা আকৌ যে মই টোপনিৰ পৰা সাৰ পাওঁ সাৰ পাৰ পৰা মোৰ ভাতলৈহে মন পৰিছে ভাত খাবলৈহে মন গৈছে চা বুজি পাইছো তাৰমানে আপোনাক এনেকুৱা মেডিচিন দিব লাগিব যাতে ভোকটো কমি যায় ভোকটো বাঢ়ি যায় হা আজিকালি মোৰ ভোকটো নলগা হৈ গ'ল চা